মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা HS ফাইনেল এক্সামিনেশ্যন 2025ৰ প্ৰস্তুতিৰ হকে ছ'চিয়লজিৰ 10টামান দীঘল প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ এই 10টা দীঘল প্ৰশ্নই তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যেহেতু তোমালোকৰ অহাকালিৰ পৰা পৰীক্ষা একেবাৰে শেষ হ'ব, তোমালোকে ইতিমধ্যে BA পঢ়িবলৈ আগ্ৰহী হৈছে, কিছুমানে হয়তো ল পঢ়িবা, বিভিন্ন ধৰণৰ পঢ়া তোমালোকে পঢ়িব পাৰিবা। গতিকে শেষ মুহূৰ্তত তোমালোকৰ সহায়ৰ বাবে এই ভিডিঅ'টো আগবঢ়াইছোঁ। অহাকালি ৰাতিপুৱাৰ ভাগত মই তোমালোকৰ আগত এটি শ্বৰ্ট ভিডিঅ' দিবলৈ প্ৰয়াস কৰিম, ভেৰি শ্বৰ্ট কুৱেশ্যনৰ সমাধান লৈ। পোনপ্ৰথমতে মই তোমালোকৰ আগত এই কুৱেশ্যনটো আলোচনা কৰোঁ। পুৰুষ আৰু মহিলাৰ মাজত থকা অসমতা প্ৰাকৃতিক নহয়, সামাজিকহে। উদাহৰণসহ ব্যাখ্যা কৰা। উত্তৰ: লিংগ বৈষম্য হৈছে সেই সামাজিক প্ৰক্ৰিয়া যাৰ দ্বাৰা পুৰুষ আৰু মহিলাক সমান হিচাপে গণ্য কৰা নহয়। জীৱবিজ্ঞান, মনোবিজ্ঞান বা সাংস্কৃতিক নীতি নিয়মৰ সম্পৰ্কীয় পাৰ্থক্যৰ পৰাই ইয়াৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ পাৰ্থক্যসমূহৰ কিছুমান অভিজ্ঞতা ভিত্তিকভাৱে ভিত্তি কৰি লোৱাৰ বিপৰীতে আন কিছুমান সামাজিকভাৱে গঢ় লৈ উঠা যেন লাগে। লিংগ বৈষম্যই অদ্বিমূলযুক্ত লোককো প্ৰভাৱিত কৰে। অধ্যয়নসমূহে শিক্ষা, আয়ুস, ব্যক্তিত্ব আগ্ৰহ, পাৰিবাৰিক জীৱন, কৰ্মজীৱন আৰু ৰাজনৈতিক সংযোগকে ধৰি বহু ক্ষেত্ৰত লিংগৰ বিভিন্ন জীৱিত অভিজ্ঞতা দেখুৱাইছে। বিভিন্ন সংস্কৃতিৰ মাজত লিংগ বৈষম্যৰ অভিজ্ঞতা বেলেগ বেলেগ। নেক্সট প্ৰশ্নলৈ আহা। পুৰুষতন্ত্ৰ মানে কি বুজা? পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ যিকোনো 3টা বৈশিষ্ট্য লিখা। দেখা, খুব এটা দৰকাৰী প্ৰশ্ন। পুৰুষতন্ত্ৰ হৈছে এনে এক সামাজিক ব্যৱস্থা য'ত পুৰুষে প্ৰাথমিক ক্ষমতা দখল কৰে আৰু ৰাজনৈতিক নেতৃত্ব, নৈতিক নেতৃত্ব, সামাজিক সুবিধা, সম্পত্তিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰে। আনহাতে পৰিয়ালত পিতৃ আৰু পিতৃপুৰুষসকলেহে নাৰী আৰু শিশুৰ ওপৰত কৰ্তৃত্ব প্ৰয়োগ কৰে। এতিয়া তাৰপিছত কৈছে কি? পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ যিকোনো 3টা বৈশিষ্ট্য। প্ৰথম বৈশিষ্ট্য হ'ল কি? পুৰুষৰ আধিপত্য তোমালোকে আলোচনা কৰিবা। তাৰপিছত হ'ল পুৰুষৰ পৰিচয় বা চিনাক্তকৰণ আৰু পুৰুষকেন্দ্ৰিকতা। এইখিনি আছিলে তোমালোকৰ 3টা বৈশিষ্ট্য। আশা কৰিছোঁ 3টা বৈশিষ্ট্য তোমালোকে বুজি পাইছা। এতিয়া দেখা, নেক্সট প্ৰশ্নটো লোৱা হৈছে আধুনিকীকৰণৰ যিকোনো 4টা নেতিবাচক প্ৰভাৱ লিখা। তোমালোকৰ এই নেতিবাচকটো কেতিয়াবা তোমালোকৰ ঋণাত্মক প্ৰভাৱৰ বিষয়ে পৰীক্ষাত সুধিব পাৰে। গতিকে আধুনিকীকৰণৰ 4টা নেতিবাচক প্ৰভাৱ হ'ল: ক, সংস্কৃতিৰ পৰিৱৰ্তন, খ, বনাঞ্চল ধ্বংস, গ, আয়ৰ বৈষম্য আৰু ঘ, প্ৰদূষণ। গতিকে এইকেইটা আছিলে কি? আধুনিকতাৰ নেতিবাচক প্ৰভাৱ। অ'কে, তোমালোকে নিশ্চয় বুজি পাইছা। তাৰপিছত দিয়া হৈছে উদ্যোগীকৰণৰ 2টা সুবিধা আৰু 2টা অসুবিধা লিখা। দেখা, পোনপ্ৰথমতে মই উদ্যোগীকৰণৰ 2টা সুবিধা আলোচনা কৰিম। উদ্যোগীকৰণে আমাৰ বাবে বৰ্তমানৰ আমদানি ৰপ্তানিৰ বজাৰখন আনিলে যেতিয়া ঘৰুৱা চাহিদাই উৎপাদনৰ মাত্ৰাক অনুকূল কৰি তোলাত সহায় কৰিবলৈ যথেষ্ট নাছিল, তেতিয়া বহুজাতিক প্ৰতিষ্ঠান গঠন হ'বলৈ ধৰিলে। বিশ্বই দেখিবলৈ ধৰিলে যে বাণিজ্যৰ ভাৰসাম্য উৎপাদকলৈ স্থানান্তৰিত হৈছে আৰু ব্যৱসায়ৰ সম্পদৰ উন্নতি হৈছে, সমাজত কৰ ৰাজহ সংযোজন হৈছে। উদ্যোগীকৰণে আমাৰ চিকিৎসা সেৱা বৃদ্ধি কৰিলে। আমাৰ চিকিৎসা বিজ্ঞানৰ আধুনিক দৃষ্টিভংগীৰ যি প্ৰযুক্তিগত অগ্ৰগতি ঘটিছে সেয়া উদ্যোগীকৰণৰ বাবেই আহিছিল। এই বিকাশৰ অবিহনে MRI আৰু CAT স্কেনৰ দৰে নিদানমূলক যন্ত্ৰ সম্ভৱ নহ'লহেঁতেন। উদ্যোগীকৰণৰ 2টা অসুবিধা দেখা। উদ্যোগীকৰণৰ এটা নেতিবাচক উৎপাদন হ'ল পৰিৱেশ প্ৰদূষণ, যি মানৱ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। 2 নম্বৰ দেখা, উদ্যোগীকৰণৰ ফলত
শ্ৰম আৰু মূলধনৰ বিভাজনৰ ফলত ধনী আৰু দৰিদ্ৰৰ মাজত এক বহল ব্যৱধান হয়। ওকে, নেক্সট তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো 6 মূল্যাংকৰ প্ৰশ্ন। উপনিৱেশিকতাবাদে ভাৰতীয় জাতি ব্যৱস্থালৈ কি ধৰণৰ পৰিৱৰ্তন আনিছিল বিশ্লেষণ কৰা। তোমালোকে দেখা পইণ্টকেইটা মই আলোচনা কৰোঁ, তোমালোকে এইখিনি আগতে চাই লোৱা। উপনিৱেশিক ৰাষ্ট্ৰৰ এইখিনি কথা তোমালোকে দেখা। উপনিৱেশিকতাবাদে ভাৰতীয় জাতি ব্যৱস্থালৈ তলত দিয়া ব্যৱস্থা পৰিৱৰ্তনবোৰ আনিছিল। ক 1901 খ্ৰীষ্টাব্দত হাৰ্বাৰ্ট ৰিজলিৰ নিৰ্দেশত কৰা লোকপিয়লত জাতিৰ সামাজিক স্তৰ অৰ্থাৎ জাতিৰ সামাজিক স্তৰৰ তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰা হৈছিল। খ বিভিন্ন জাতিৰ প্ৰতিনিধিয়ে জাতি ব্যৱস্থাৰ স্তৰবিত্তৰ ওপৰত উচ্চ পদবীত নামভৰ্তি কৰাৰ উদ্দেশ্যে লোকপিয়ল আয়ুক্তক স্ব আবেদন সম্বোধন কৰিছিল। তাৰ আগতে মানুহে নিজৰ জাতিৰ প্ৰতি অনিচ্ছুক আছিল। ব্ৰিটিছ চৰকাৰৰ অধীনত ভূমি ৰাজহাৰ নিষ্পত্তি আৰু আনুষংগিক ব্যৱস্থাত উচ্চ জাতিক অগ্ৰাধিকাৰ দিয়া হৈছিল। তাৰপিছত দেখা ভাৰত চৰকাৰৰ আইন 1935 চনত ৰাষ্ট্ৰৰ বিশেষ ব্যৱহাৰৰ বাবে চিহ্নিত কৰা জাতি আৰু জনগোষ্ঠীৰ সূচী তালিকাক আইনী স্বীকৃতি দিবলৈ গৃহীত কৰা হয়। ইয়াৰ পৰাই অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি শব্দ দুটাৰ সৃষ্টি হয় আৰু তাৰ পিছত স্বাধীন ভাৰতৰ সংবিধানত স্থান দিয়া হ'ল। এতিয়া দেখা নেক্সট প্ৰশ্নটো হ'ল ভাৰতত ব্ৰিটিছ উপনিৱেশিকতাৰ দুটা সুপ্ৰভাৱ আৰু দুটা কুপ্ৰভাৱ লিখা। এইটো সুপ্ৰভাৱ হ'ল যে জাতিৰ বিষয়ে লোকপিয়লৰ যোগেদি তথ্য সংগ্ৰহ কৰাটো আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ চৰকাৰী প্ৰচেষ্টা। এই লোকপিয়লে জাতিৰ সামাজিক বিন্যাসৰ তথ্য সংগ্ৰহ কৰিছিল। ই জাতি ব্যৱস্থাটোক সলনি কৰি পেলালে। উপনিৱেশিকতাবাদে মাটিৰ খাজনা বন্দোবস্তৰ সৈতে সম্পৰ্ক থকা ব্যৱস্থাসমূহে আৰু আইনসমূহে উচ্চ জাতিৰ প্ৰথাগত অধিকাৰক ন্যায্য স্বীকৃতি প্ৰদান কৰিছিল। এই লোকসকলেই আধুনিক অৰ্থত মাটিৰ মালিক হৈছিল। তোমালোকে দুটা কুপ্ৰভাৱ চোৱা যে উপনিৱেশিক দেশৰ স্বাৰ্থত উপনিৱেশ কৃষি আৰু খনিজ দ্ৰব্য উৎপাদন কৰা হয়। নিজৰ দেশত শিল্পৰ লগত এইবোৰ প্ৰাথমিক দ্ৰব্যৰ কোনো সংযোজক নাছিল। খ উপনিৱেশ আৰু উপনিৱেশিক দেশৰ মাজত বাণিজ্য সদায় বৈষম্যমূলক আছিল। এনেদৰে প্ৰচুৰ সম্পদ উপনিৱেশৰ পৰা নিষ্কান্ত হৈ মাতৃভূমিলৈ চলি আহিছিল। তাৰপিছত দেখা সংস্কৃতি আৰু সভ্যতাৰ মাজৰ পাৰ্থক্য লিখা। খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। সংস্কৃতি হৈছে নিজেই এক সমাপ্তি মূল্যবোধ আৰু লক্ষ্য, আনহাতে সভ্যতা হৈছে সমাপ্তিৰ এক মাধ্যম সঁজুলি। তাৰপিছত দেখা সংস্কৃতিৰ আৰু এটা পাৰ্থক্য তোমালোকে চোৱা। অ'কে, দেখা তাৰপিছৰ প্ৰশ্নটোত দিয়া হৈছে নৃগোষ্ঠীয় আত্মপৰিচয় বুলি লিখি বুজা। নৃগোষ্ঠীয় আত্মপৰিচয়ৰ উত্থানৰ কাৰণসমূহ উল্লেখ কৰা। নৃগোষ্ঠীয় আত্মপৰিচয় ব্যক্তিৰ একাত্মতাৰ অনুভূতি, সাংস্কৃতিক ঐতিহ্য, মূল্যবোধ, ঐতিহ্য, আচাৰ আৰু প্ৰায় ভাষা আৰু ধৰ্মৰ ভিত্তিতে অন্তৰ্ভুক্তিৰ অনুভূতি হিচাপে সংজ্ঞায়িত হয়। নৃগোষ্ঠীয় আত্মপৰিচয়ৰ উত্থানৰ কাৰণসমূহ হ'ল ক পাৰিবাৰিক সংযোগ, খ ভাষা, গ সম্প্ৰদায়, ঘ জাতিগত গৰ্ব, অং সাংস্কৃতিক ক্ৰিয়াকলাপ আৰু ঐতিহ্য জড়িত। নেক্সট প্ৰশ্নটো দিছে যে ৰাষ্ট্ৰীয় সংহতি কি? ভাৰতৰ ৰাষ্ট্ৰীয় সংহতি বাধাৰ সৃষ্টি কৰা কাৰকসমূহ আলোচনা কৰা। দেখা ৰাষ্ট্ৰীয় সংহতি হ'ল এখন দেশৰ জনসাধাৰণৰ মাজত থকা উমৈহতীয়া পৰিস্থিতিৰ সচেতনতা। কোনো এখন দেশ বা জাতি একোটাৰ ভিতৰত বসবাস কৰা বিভিন্ন বৰ্ণ, সম্প্ৰদায়, ভাষা ভাষী আৰু ধৰ্মাৱলম্বী লোকসকলৰ মাজত থকা সমন্বয় বা একতাই হ'ল ৰাষ্ট্ৰীয় সংহতি। ভাৰতৰ ৰাষ্ট্ৰীয় বাধা সৃষ্টি কৰা কাৰকসমূহ হ'ল ক অৰ্থনৈতিক বৈষম্য, সক্ষম নেতৃত্বৰ অভাৱ,
সামাজিক বৈষম্য যথাযথ শিক্ষাৰ অভাৱ তাৰপিছত অসমৰ চাহ উদ্যোগৰ বিষয়টি টকা লিখা দেখা তোমালোকে চাহ উদ্যোগৰ বিষয়ে এইটো মাতি নাযাওঁ অ'কে চ' মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব থেংক ইউ ছ' মাছ